আপুনি জানেনে প্লাষ্টিকৰ বটলৰ পৰা পানী খালে কি মাৰাত্মক ৰোগৰ আশংকা থাকে? পেটৰ চৰ্বি কম কৰিবলৈ প্ৰতিদিনে পুৱা কেনে ধৰণৰ পানী খাব লাগে? মানুহৰ শৰীৰত কি নাথাকিলে দেহৰ ৰং ক'লা হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বাদাম খালে কোনটো ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে? অপশ্যনসমূহ হৈছে ক আলচাৰ, খ হৃদৰোগ, ঘ হাঁপানি ৰোগ, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। বাদাম খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা কম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খালে কি উপকাৰ হয়? অপশ্যনসমূহ হৈছে ক ওজন বৃদ্ধি হয়, খ জ্বৰ কমে, গ ৰক্তচাপ বৃদ্ধি পায়, ঘ ছাল উজ্জ্বল হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ছাল উজ্জ্বল হয়। ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খালে ছাল উজ্জ্বল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণীৰ বগা অংশত কোনটো পুষ্টিকৰ পদাৰ্থ বেছিকৈ থাকে? অপশ্যনসমূহ হৈছে ক প্ৰ'টিন, খ কাৰ্বহাইড্ৰেট, গ ফেট, ঘ ভিটামিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক প্ৰ'টিন। কণীৰ বগা অংশত প্ৰ'টিন পুষ্টিকৰ পদাৰ্থ বেছিকৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তুলসী পাত খালে কোনটো ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ চৰ্দি আৰু কাহ, গ ডায়েবেটিছ, ঘ জণ্ডিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চৰ্দি আৰু কাহ। তুলসী পাত খালে চৰ্দি আৰু কাহ ৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্লাষ্টিকৰ বটলৰ পৰা পানী খালে কি মাৰাত্মক ৰোগৰ আশংকা থাকে? অপশ্যনসমূহ হৈছে ক জণ্ডিছ ৰোগ, খ যক্ষ্মা ৰোগ, গ এইডছ ৰোগ, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কেঞ্চাৰ ৰোগ। প্লাষ্টিকৰ বটলৰ পৰা পানী খালে কেঞ্চাৰ ৰোগৰ আশংকা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনটো মছলা বেছি ফলপ্ৰসূ? অপশ্যনসমূহ হৈছে ক জালুক, খ ইলাচি, ঘ হালধি, ঘ জিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হালধি। কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত হালধি মছলা বেছি ফলপ্ৰসূ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কি কৰিলে হজম শক্তি দ্ৰুত হয়? অপশ্যনসমূহ হৈছে ক অলপ খোজ কাঢ়ি থকা, খ চাহ খোৱা, গ টোপনি যোৱা, ঘ ব্যায়াম কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অলপ খোজ কাঢ়ি থকা। দুপৰীয়া আহাৰ খোৱাৰ পিছত অলপ খোজ কাঢ়ি থাকিলে হজম শক্তি দ্ৰুত বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহৰ অভাৱত আমাৰ শৰীৰত অধিক ঠাণ্ডা অনুভৱ হয়? অপশ্যনসমূহ হৈছে ক আইৰণ, খ কেলচিয়াম, গ ছডিয়াম, ঘ পটাছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কেলচিয়াম। কেলচিয়ামৰ অভাৱত আমাৰ শৰীৰত অধিক ঠাণ্ডা অনুভৱ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত প্ৰ'টিনৰ অভাৱ হ'লে কি ৰোগত আক্ৰান্ত হয়? অপশ্যনসমূহ হৈছে ক কলেৰা, খ টাইফয়েড, গ ৰক্তহীনতা, ঘ জণ্ডিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰক্তহীনতা। শৰীৰত প্ৰ'টিনৰ অভাৱ হ'লে ৰক্তহীনতা ৰোগত আক্ৰান্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কফি খোৱাৰ ফলত মানুহৰ শৰীৰত কি উপকাৰ হয়? অপশ্যনসমূহ হৈছে ক ক্লান্তি কম হয়, খ ৰক্তচাপ কমি যায়, গ টোপনি বাঢ়ি যায়, ঘ ওজন বৃদ্ধি।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ক্লান্তি কম হয়। কফি খোৱাৰ ফলত মানুহৰ শৰীৰত ক্লান্তি কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে শৰীৰত কেলছিয়ামৰ অভাৱ নহয়? অপশ্যনসমূহ হৈছে ক মটৰ, খ বিলাহী, গ কণী, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আঙুৰ। আঙুৰ খালে শৰীৰত কেলছিয়ামৰ অভাৱ নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন সময়ত পঢ়া শুনা কৰিলে বেছি মনত ৰাখিব পাৰি? অপশ্যনসমূহ হৈছে ক ৰাতিপুৱা, খ দুপৰীয়া, গ সন্ধিয়া, ঘ ৰাতি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাতিপুৱা। ৰাতিপুৱা সময়ত পঢ়া শুনা কৰিলে বেছি মনত ৰাখিব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খালে শৰীৰত এচিডিটি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ ভাত, গ কণী, ঘ খিচিৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কণী। অতিৰিক্ত পৰিমাণে কণী খালে শৰীৰত এচিডিটি ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৰ গাখীৰ মুখত লগালে ব্ৰণৰ বাবে উপকাৰী? অপশ্যনসমূহ হৈছে ক গৰু, খ ছাগলী, গ মহ, ঘ ভেড়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ছাগলী। ছাগলীৰ গাখীৰ মুখত লগালে ব্ৰণৰ বাবে উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰত কি নাথাকিলে দেহৰ ৰং ক'লা হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন, খ কেলছিয়াম, গ আইৰণ, ঘ মেলানিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেলানিন। মানুহৰ শৰীৰত মেলানিন নাথাকিলে দেহৰ ৰং ক'লা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খালে শৰীৰৰ টিউমাৰ অতি কম সময়ৰ ভিতৰতে ভাল হয়? অপশ্যনসমূহ হৈছে ক কাঠফুলা, খ ভাজি, গ ভাত, ঘ পনীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কাঠফুলা। কাঠফুলা খালে শৰীৰৰ টিউমাৰ অতি কম সময়ৰ ভিতৰতে ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাত গৰম কৰি শৰীৰত লগালে শৰীৰৰ হাড়ৰ বিষ কমি যায়? অপশ্যনসমূহ হৈছে ক কচু পাত, খ নিম পাত, গ আকন পাত, ঘ নেমু পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আকন পাত। আকন গছৰ পাত গৰম কৰি শৰীৰত লগালে শৰীৰৰ হাড়ৰ বিষ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেটৰ চৰ্বি কম কৰিবলৈ প্ৰতিদিনে পুৱা কেনেধৰণৰ পানী খাব লাগে? অপশ্যনসমূহ হৈছে ক চাহ, খ কফি, গ ঠাণ্ডা পানী, ঘ নেমুৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমুৰ পানী। পেটৰ চৰ্বি কম কৰিবলৈ প্ৰতিদিনে পুৱা নেমুৰ পানী খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা কি খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক সেউজীয়া চাহ, খ কফি, গ কচু, ঘ বিলাহী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সেউজীয়া চাহ। প্ৰতিদিনে ৰাতিপুৱা সেউজীয়া চাহ খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ৰ নাম কি? অপশ্যনসমূহ হৈছে ক হিউমেৰাছ, খ ফিমাৰ, গ ষ্টেপছ, ঘ টিবিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফিমাৰ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ৰ নাম হৈছে ফিমাৰ। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।